ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ভাৰত পাকিস্তান সংঘাতৰ প্ৰতিক্ৰিয়াত অসমত বাতিল সকলো বিহু অনুষ্ঠান। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই শবনম ইয়াসমিনে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ গুৰুত্বপূৰ্ণ খবৰ, দেশজুৰি ভাৰত পাকিস্তানৰ মাজত সংঘাত সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে এক ডাঙৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে অহা 10 মে'ৰ পৰা অসমত অনুষ্ঠিত হ'ব লগা সকলো বিহু অনুষ্ঠান বাতিল কৰা হ'ব। এই সিদ্ধান্ত লোৱা হৈছে সতৰ্কতামূলক ব্যৱস্থা হিচাপে, যাতে অসমবাসীক সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰিব পৰা যায়। উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা পাকিস্তানে পঞ্জাৱ, ৰাজস্থান আৰু জম্মু কাশ্মীৰত আক্ৰমণ চলোৱাৰ পাছতেই দেশজুৰি বৃদ্ধি পাইছে উত্তেজনা। এই পৰিস্থিতিৰ ফলত সীমান্তৱৰ্তী অঞ্চলৰ লগতেই পশ্চিম বংগ, পঞ্চকুলা আৰু চণ্ডীগড়ৰ বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। এই পৰিৱেশৰ প্ৰতি গুৰুত্ব দিয়ে মুখ্যমন্ত্ৰীয়ে অসমৰ উত্তৰ-পূৰ্বাঞ্চলত হাই এলাৰ্ট জাৰি কৰিছে, লগতে নিৰ্দেশ দিছে যে সকলো বিহু অনুষ্ঠান বাতিল কৰি জনসাধাৰণৰ নিৰাপত্তাক অগ্ৰাধিকাৰ দিয়া হয়। চৰকাৰী নিৰ্দেশনা অনুসৰি সকলো ৰাজহুৱা অনুষ্ঠান, সংগীত সন্ধিয়া, বিহু মেলা আদিৰ আয়োজন এই মুহূৰ্তৰ পৰা বন্ধ থাকিব। সকলো নাগৰিকক আহ্বান জনোৱা হৈছে এই সিদ্ধান্তক সমৰ্থন জনাই সহনশীলতা আৰু সহানুভূতিৰে আগবাঢ়িবলৈ। এই কঠিন সময়ত অসমবাসীৰ সদিচ্ছা, সংহতি আৰু সতৰ্কতাই আমাৰ মূল শক্তি। আমি সদায় চেষ্টা কৰিম আপুনি যাতে সঠিক খবৰ লাভ কৰে। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।